ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক। মনে বিচৰা বিভিন্ন ধৰণৰ আশা আকাংক্ষা পূৰ্ণ হওক, তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত জনাব বিচাৰিছো। বিশেষ ৰাশিফল কন্যা ৰাশিত সূৰ্যগ্ৰহৰ প্ৰৱেশ হ'ব আৰু সূৰ্যগ্ৰহৰ প্ৰৱেশৰ লগে লগেই অৰ্থ লাভ, ভাগ্য তুংগত থাকিব। পোনপটীয়াকৈ বিশ্বকৰ্মা পূজাৰ দিনাখনৰ পৰাই বিশেষ কোনো ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে। আৰু এই ফলাফলে কোন ৰাশিক উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে, তাৰ বিষয়ে এই বিশেষ ভিডিঅ'। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী বিশেষভাৱে বিশ্বকৰ্মা পূজাৰ দিনাখনৰ পৰা, অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ সূৰ্য উদয়ৰ লগে লগেই বিশেষ ৰাশিৰ শুভ মংগলময় ফলাফল আহি পৰিছে। বুধ গ্ৰহ নিজৰ ৰাশি কন্যা ৰাশিত সূৰ্যগ্ৰহৰ প্ৰৱেশ একাধিক ৰাশিৰ জাতক জাতিকাৰ বিশেষ ফলাফল দেখা গৈছে। এই বিশেষ শুভ মংগলময় ফলাফল পোনপটীয়াকৈ লাভ কৰিব। সিংহ ৰাশিৰ পৰা পাৰ হৈ কন্যা ৰাশিত প্ৰৱেশ কৰিছে সূৰ্য আৰু বিশ্বকৰ্মা পূজাৰ দিনাখনেই এই বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে। বিশ্বকৰ্মা পূজাৰ দিনাখনৰ পৰা এটা মাহ পৰ্যন্ত শুভ মংগলময় ফলাফল কোনো বিশেষ ৰাশি লাভ কৰিব। এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বিভিন্ন ধৰণৰ হিন্দু সনাতন ধৰ্মৰ ভিডিঅ' পাব, জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ পাব, ৰাশিফলসমূহ পাব। প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা ক'বলৈ গ'লে সিংহ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে। আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বাঢ়িব। এই সময় বৃদ্ধি দেখা পাব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰত বৃদ্ধি দেখা পাব। সূৰ্যগ্ৰহৰ কৃপাদৃষ্টিত ৰৈ থকা কৰ্ম সিদ্ধ হ'ব। আপোনাৰ ব্যক্তিত্বত আহিব উজ্জ্বলতা। এই সময়ত নানান ধৰণৰ সুবিধা লাভ কৰিব পাৰিব। অৰ্থনৈতিক কষ্টৰ পৰা মুক্তি লাভ কৰিব। মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব। ঘৰত ধন টকাৰ সঞ্চয় বাঢ়িব বুলি কোৱা হৈছে। ধনু ৰাশি অন্য এক সৌভাগ্যৱান ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ লক্ষ্য প্ৰাপ্তি হ'ব। যিসকলে চাকৰি বিচাৰি আছিল, সহজতে চাকৰি লাভৰ যোগ দেখা গৈছে। ধনু ৰাশিৰ বাবে ব্যৱসায়ীসকলৰ অৰ্থনৈতিক লাভ, ব্যৱসায়ত বৃদ্ধি, চাকৰি কৰি থকাসকলৰ কৰ্মস্থলত নতুন দায়িত্ব আহিব পাৰে। সম্পত্তি সঞ্চয়ৰ সুযোগ পাব। অৰ্থনৈতিক লাভে আনন্দিত কৰিব এই শুভ সময়ত। মকৰ ৰাশিৰ জাতক জাতিকাসকল অন্য এক সৌভাগ্যৱান ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি আহিছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। কৰ্মত প্ৰশংসা লাভ, চাকৰি লাভ, ধৰ্মীয় কৰ্মত ৰুচি বাঢ়িব। শত্ৰুৱে আপোনাক কোনো ধৰণৰ অশান্তি দিব নোৱাৰিব। শত্ৰু পৰাজিত হ'ব বুলি কোৱা হৈছে। ইয়াৰ লগে লগেই নিৰ্ভয় পূৰণ হ'ব বুলি কোৱা হৈছে। সামাজিক উত্থান নিশ্চিতভাৱে হ'ব। বিশ্বকৰ্মা পূজাৰ দিনাখনেই বিশেষভাৱে ভাদ্ৰ পূৰ্ণিমা, আৰু ভাদ্ৰ পূৰ্ণিমাত বিভিন্ন ধৰণৰ এনেধৰণৰ তিথি, এনেধৰণৰ যোগ প্ৰস্তুত হৈছে এই বিশেষ তিথিত, পূৰ্ণিমা তিথিত, যি সৰ্বত্ৰে ভাগ্য দিব পাৰে। মা লক্ষ্মীৰ কৃপাদৃষ্টি আহিব পাৰে। আৰু এই পক্ষ পাৰ হোৱাৰ পিছতে দেৱী পক্ষ আৰম্ভ হ'ব। ভাদ মাহৰ পূৰ্ণিমা তিথিত বিশেষভাৱে বিভিন্ন ধৰণৰ নাম প্ৰচলিত হৈ আছে। ইয়াৰ অনেক শ্ৰাদ্ধ পূৰ্ণিমা বুলি কোৱা হয় এই পূৰ্ণিমাক। এই পূৰ্ণিমা তিথিত শ্ৰাদ্ধ কৰ্ম কৰিলে বিশেষ পিতৃদোষৰ পৰা বাচিব পাৰি। বিশেষভাৱে শুভ মংগলময় ফলাফল লাভ কৰিব পাৰে। গতিকে এই শুভ দিনটোত পোনপটীয়াকৈ ভাদ মাহৰ সংক্ৰান্তি যি তিথি, এই সংক্ৰান্তি তিথিত পোনপটীয়াকৈ বিশেষ পূজা, বিশ্বকৰ্মা পূজাও এই শুভ তিথিত পালন কৰা হয়। গতিকে এই বিশ্বকৰ্মা পূজাৰ সৌভাগ্য ফল আপোনালোকে লাভ কৰিব পাৰিব। পোনপটীয়াকৈ বিশ্বকৰ্মা পূজাৰ যি শুভ মংগলময় ফলাফল, ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ,
অগ্ৰগতি উন্নতি ধন সম্পদ বৃদ্ধিৰ লগতে বিশেষভাৱে এই দিনাখন আছে চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ বিশেষভাৱে কোনো কোনো ৰাশিৰ ভাগ্য পৰিৱৰ্তন কৰিব বুলি কোৱা হৈছে। বৈদিক জ্যোতিষ অনুযায়ী কোৱা হৈছে যে বৈদিক জ্যোতিষ শাস্ত্ৰ অনুযায়ী সূৰ্য আৰু যেতিয়া ৰাহুৰ মিলন হয় তেতিয়া সূৰ্য গ্ৰহণ হয়। ঠিক তেনেধৰণে চন্দ্ৰ আৰু কেতুৰ মিলনৰ ফলত পোনপটীয়াকৈ দেখা যায় চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণে উন্নতিৰ অগ্ৰগতি দিব বুলি কোৱা হৈছে কোনো কোনো ৰাশিক। ইয়াৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰা হৈছে, আপোনালোকে চাব পাৰে। প্ৰথম সৌভাগ্যৱান ৰাশি মিথুন ৰাশি। বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ প্ৰভাৱ দেখা গৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ প্ৰভাৱ দেখা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ প্ৰভাৱ দেখা গৈছে। আনফালে শুক্ৰ গ্ৰহৰ প্ৰৱেশৰ ফলতো 5 ৰাশিৰ জীৱনত শুভ মংগলময় ফলাফল আহিছে বুলি কোৱা হৈছে। প্ৰেম বিবাহৰ ক্ষেত্ৰত শুভ ফলাফল দেখা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ফলাফল প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। কৰ্কট ৰাশিৰ সিংহ ৰাশিৰো ভাল ফলাফল আছে। আনফালে আমি যদি ক'ব বিচাৰো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সাৱধান হোৱাৰ প্ৰয়োজনীয়তাও আছে। এই বিশেষ ৰাশিফল আপোনালোকক জনালো। সকলোৰে শুভ হওক, মংগলময় হওক। ধন্যবাদ।